গাঁৱৰ প্ৰায় 500 ভোটাৰ পঞ্চায়ত ভোটাৰ তালিকাৰ পৰা নাম বাদ কৰিছে। দেখা গৈছে 2017 চনৰ পৰাই তেখেতসকলে পঞ্চায়ত নিৰ্বাচনৰ পৰা ভোটদানৰ পৰা বঞ্চিত হৈ আহিছে। কিন্তু দেখা গৈছে যে আজিৰ পৰা 50 বছৰ আগৰ পৰা সাংসদ আৰু কেৱল বিধায়ক ভোটহে দিব পাৰিছে, কিন্তু পঞ্চায়ত নিৰ্বাচন তেওঁলোকে ভোটদান কৰিব নোৱাৰা হৈছে, কিয়নো চিৰাগুটা জীবিত যিটো ভোটাৰ তালিকা সেই ভোটাৰ তালিকা তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই মানুহখিনিক লৈ পেলাই আমি বিলাসীপাৰা সমজিলাৰ মুখ্য কাৰ্যালয়ত আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কৰিছো আৰু এখন স্মাৰক পত্ৰৰ যোগেদি আমি চৰকাৰক জনাইছো যে অনতিপলমে চিলগিকাটা গাঁৱৰ ৰাইজৰ নামবিলাক ভোটাৰ নামবিলাক 2025 চনত যেটো পঞ্চায়ত ভোট অনুষ্ঠিত হ'ব সেই যাতে ভোটদান দিব পাৰে বা ভোটদান কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছো। আৰু লগতে আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিব খুজিছো যে বিজেপি চৰকাৰখনে কৈ আছে যে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে যি চৰকাৰ গঠন কৰিছে, দেখা গৈছে যে জাতি এতিয়া পঞ্চায়ত ভোটত 2017 চনৰ পৰাই বঞ্চিত হৈ আছে। চিলগিকাটা গাঁৱৰ ৰাইজে চিৰাগুটা জিপিৰ যেটো ভোটাৰ তালিকাৰ নাম আছে সেই নামৰ পৰা বাতিল হৈছে। গতিকে জাতিটো ইয়াত জাতি সুৰক্ষিত হৈ থকা নাই। 2017 চনৰ পৰা প্ৰায় 500 ভোটাৰে ভোটদান কৰিব পৰা নাই। এয়া আমি জাতি সুৰক্ষিত বুলি ক'ব পাৰিম নেকি? মুঠে হোৱা নাই। গতিকে আমি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছো যে আপোনালোকে 2016 চনত চৰকাৰৰ আসনত বহিছে আৰু 2017 চনৰ পৰা এই মানুহবিলাক ষড়যন্ত্ৰমূলকভাৱে এই মানুহবিলাকক পঞ্চায়ত নিৰ্বাচনৰ পৰা বিৰত ৰখা হৈছে। গতিকে এই ক্ষেত্ৰত আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰে আপোনালোকক আঙুলি টুৱাই ক'ব বিচাৰিছো যে এই মানুহখিনিক বঞ্চিত কৰা যাতে নহয়, আগন্তুক দিনত যাতে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন যি অনুষ্ঠিত হ'ব তাত যাতে ভোটদান দিব পাৰে, তাৰ বাবে আমি অসম চৰকাৰৰ বিলাসীপাৰা সমজিলাৰ মুখ্য কাৰ্যবাহী বিষয়াক সৃষ্টি সিং ডাঙৰীয়ানীক আমি এক স্মাৰক পত্ৰ দাখিল কৰিছো যাতে আমাৰ এই সমস্যাখিনি স্থায়ীভাৱে সমাধান হয়। আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চিৰাকুটা স্থানীয় ৰাইজৰ সহযোগত আমি মানে চিৰাকুটা গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ পৰা চিকলিঘাটা গাঁৱৰ ৰাইজৰ 400 পৰা 500 মানৰ ভোটাৰ তালিকাত 2012 চনৰ পৰা কৰ্তন হৈ আছে। গতিকে আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় ৰাইজ আমি আজি দাবী উত্থাপন কৰিলোঁ আৰু ধৰ্ণা কাৰ্যসূচী দিলোঁ বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত যে এই মানুহবোৰ এই ভোটাৰ তালিকাত পুনৰ ধুবুৰী জিলাৰ চিৰাকুটা গাঁও পঞ্চায়তৰ তালিকাত সন্নিৱিষ্ট কৰিব লাগে, কিয়নো তেওঁলোকে 2021 চনৰ যি MLA ইলেকশ্যন আছে তেওঁলোকে ধুবুৰী জিলাত ভোট প্ৰদান কৰিছে। তেওঁলোকে 2024 যিটো সাংসদ নিৰ্বাচন হ'ল তেওঁলোকে ভোটাৰ তালিকাত ভোটদান প্ৰদান কৰিছে, কিন্তু তেওঁলোকে কেনেকৈ পঞ্চায়ত নিৰ্বাচনৰ পৰা তথা পঞ্চায়ত ভোটাধিকাৰ পৰা তেওঁলোকৰ তালিকাৰ পৰা নাম বাদ পৰিলে। গতিকে আজি আমি ধৰ্ণা কাৰ্যসূচী প্ৰদান কৰিলোঁ। আমি বিলাসীপাৰা সমজিলা আয়ুক্ত মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ, যিবোৰ ভোটাৰ তালিকাৰ পৰা এই নামসমূহ তালিকাৰ পৰা বাদ পৰিছে তেওঁলোকৰ নামসমূহ পুনৰ এইবুলি যে পঞ্চায়ত ভোট হ'ব, এই পঞ্চায়ত ভোট হোৱাৰ আগতে এই নামসমূহ চিৰাকুটা গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব লাগিব। আজি আমি কেৱল ধৰ্ণা কাৰ্যসূচী পালন কৰিলোঁ 10 মিনিটমান, কিন্তু যদি এইবেলি যদি চিৰাকুটা পঞ্চায়তৰ চিকলিঘাটা গাঁৱৰ ৰাইজক যদি 500 মান যদি পুনৰ এই পঞ্চায়তৰ ভোটাৰ তালিকাত ভোটাৰ অধিকাৰ যদি তেওঁলোকে সাব্যস্ত কৰিব নোৱাৰে, তেতিয়াহ'লে আমি তেতিয়াহ'লে আৰু চিৰাকুটা ৰাইজ, ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠন দলমত নিৰ্বিশেষে ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ